নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ অনুশীলনী 9.1ৰ মেথখিনি, মানে সেই মেথখিনি মই কৰাই দিম তোমালোকক। তো আশা কৰিছোঁ তোমালোকে ভালেই পাবা। আৰু তোমালোকে ছাত্ৰ ছাত্ৰীসকলে এটা বস্তু তোমালোকে মন কৰা, এই পাঠৰ নাম হৈছে কি? পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি বুলি কোৱা হয়? ৰেচনেল নাম্বাৰ বুলি কোৱা হয় ইংৰাজীত। তো মই তোমালোকক অলপ পঢ়াই দিছোঁ, চোৱা। কৈছে তোমালোকে স্বাভাৱিক সংখ্যা মানে নেচাৰেল নাম্বাৰ্ছ, পূৰ্ণ সংখ্যা হোল নাম্বাৰ্ছ আৰু অখণ্ড সংখ্যা ইণ্টিজাৰ্ছ বিষয়ে ইতিমধ্যে কিছু কথা শিকি আহিছা। আমাৰ বিভিন্ন কাম কাজত সংখ্যাৰ ব্যৱহাৰ অপৰিহাৰ্য। তোমালোকে দৈনন্দিন জীৱনত চলা ফিৰাৰ কাৰণে বিভিন্ন ধৰণৰ সংখ্যা ব্যৱহাৰ কৰা হয়নে নাই? আমি বিভিন্ন ধৰণৰ সংখ্যা ব্যৱহাৰ কৰোঁ। হিচাপ কিতাপ কৰোঁতে, দোকানৰ পৰা বস্তু বাহিনী আনোতে বা বজাৰ কৰোঁতে বিভিন্ন সংখ্যা ব্যৱহাৰ কৰোঁ। কৈছে তোমালোকে জানা যে বস্তুৰ গণনাৰ বাবে আমি স্বাভাৱিক সংখ্যাবিলাক ব্যৱহাৰ কৰোঁ। এই স্বাভাৱিক সংখ্যাবোৰ হ'ল 1, 2, 3, 4। স্বাভাৱিক সংখ্যাৰ পৰা পূৰ্ণ সংখ্যালৈ আৰু পূৰ্ণ সংখ্যাৰ পৰা অখণ্ড সংখ্যালৈ কেনেদৰে প্ৰসাৰিত হয় তোমালোকে জানিব পাৰিছা। মনত পেলোৱা, স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ সম্পৰ্কে আলোচনাৰ সময়ত তোমালোকে দেখিছিলা যে একৰ পূৰ্বপদ স্বাভাৱিক সংখ্যাত নাই, অৰ্থাৎ 1 - 1 = কি হয়? 0। পূৰ্বপদ মানে হৈছে আগৰ যিকোনো এটা সংখ্যাৰ পৰা আমি 1 এটা যদি মাইনাছ কৰি দি যি সংখ্যাটো পাম সেইটো হৈছে সেই মূল সংখ্যাটোৰ এটা পূৰ্বপদ সংখ্যা। ঠিক আছে, তো পূৰ্বপদ হৈছে মানে আগৰ পদটো। আলোচনাৰ সময়ত তোমালোকে দেখিছিলাই যে একৰ পূৰ্বপদ স্বাভাৱিক সংখ্যাত নাই, অৰ্থাৎ 1 - 1 = 0 টো স্বাভাৱিক সংখ্যা নহয়। 0 কিন্তু এটা স্বাভাৱিক সংখ্যা নহয়। এই সৰু সৰু বেছিক কথাখিনি কিন্তু তোমালোকে সদায় মানে মনত ৰাখিবা। ঠিক আছে, তো কেতিয়াবা পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে যে 0 কি স্বাভাৱিক সংখ্যা হয়নে? তেতিয়া তোমালোকে ক'বা নহয়। স্বাভাৱিক সংখ্যাসমূহৰ লগত 0টো সামৰি লৈ আমি 0, 1, 2, 3 মানে 0, 1, 2, 3 সংখ্যাবোৰ পাওঁ আৰু এইবোৰক আমি পূৰ্ণ সংখ্যা বুলি কওঁ। ইংৰাজীত হোল নাম্বাৰ বুলি কোৱা হয়। ওপৰতে লিখি দিছে, দেখিছানে? পূৰ্ণ সংখ্যা বুলি কওঁ। তো হোল নাম্বাৰ বুলিলে ক'ৰ পৰা ষ্টাৰ্ট হয়? 0ৰ পৰা ষ্টাৰ্ট হয়। মই তোমালোকক ধুনীয়াকৈ নোট দি দিম। সেই নোটখিনি তোমালোকে এই চাৰ্টটো লিখি ল'বা যে কোনটো হোল নাম্বাৰ, কোনটো নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা, ঠিক আছে, কোনটো ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা, এইবিলাক তোমালোকে জানিব লাগিব। তাৰপিছত কি কৈছে চোৱা, আনহাতে উচ্চতা, গভীৰতা, ঊৰ্ধ্ব দিশ, অধোদিশ, লাভ, লোকচান, হ্ৰাস, বৃদ্ধি আদি পৰস্পৰ বিপৰীত পৰিস্থিতিসমূহক সাংখ্যিকভাৱে বুজাবলৈ প্ৰতিটি স্বাভাৱিক সংখ্যাৰ আগত মাইনাছ চিন বহুৱা -1, -2, -3, -4 আদি সংখ্যাবোৰ সৃষ্টি কৰা হয়। শূন্যৰ সৈতে স্বাভাৱিক সংখ্যাবিলাক আৰু ইহঁতৰ লগত স্বাভাৱিক সংখ্যাৰ আগত বিয়োগ চিন দি পোৱা সংখ্যাবিলাকক লগ কৰি এই আটাইবোৰকে একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। কি কৈছে? শূন্যৰ সৈতে স্বাভাৱিক সংখ্যাবিলাক আৰু ইহঁতৰ লগত স্বাভাৱিক সংখ্যাৰ আগত বিয়োগ চিন দি মানে -1, -2 সেইবিলাকো চব লৈ পেলাই একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা। তাৰ মানে অখণ্ড সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয়? একদম মাইনাছৰ পৰা। দেখিছানে? তোমালোকে তলত লিখি দিছে চোৱা, -4, -3 মানে ডট আছে, মানে ইয়াৰ আগৰ যিমান হ'ব -4 মানে সদায় কি হয়? শূন্যৰ বাওঁফালে যিমান যাব নহয় সিমান সংখ্যাকেইটা বাঢ়িয়ে গৈ থাকিব। চোৱা, যেনেকৈ -1 তাৰপিছত -2, -3, -4 কি হ'ব? -5, -6 আকৌ এইফালে কি আছে? 0, 1, 2, 3 এনেকুৱা হ'ব, 3, 4, ঠিক আছে। এইবিলাক হৈছে কি তোমাৰ অখণ্ড সংখ্যা। কৈছে এটা কথা মন কৰিবা যে অখণ্ড সংখ্যাবিলাকৰ ভিতৰতে পূৰ্ণ সংখ্যাবোৰ আৰু স্বাভাৱিক সংখ্যাবোৰ সোমাই আছে। মানে সদায় কি হয়? অখণ্ড সংখ্যাবিলাকৰ ভিতৰত তোমালোকে চোৱা, কাৰণ পূৰ্ণ সংখ্যা হৈছে 0ৰ পৰা ষ্টাৰ্ট হয়, তো সেইবিলাকো অখণ্ড সংখ্যাত আছে। আৰু স্বাভাৱিক সংখ্যা 1, 2 এইবিলাক গোটেইখিনি যিমান নাম্বাৰ আছে এইবিলাক হৈছে স্বাভাৱিক সংখ্যা। তো সেই স্বাভাৱিক সংখ্যাটো কি আছে? গোটেইখিনি আছে। অখণ্ড সংখ্যা -1, -2 হয়, এইটো ইয়াত আছে। তাৰপিছত তোমাৰ পূৰ্ণ সংখ্যা 0, 1, 2, 3 সেইখিনিও ইয়াত আছে। তো সেই কথাটো কৈছে যে অখণ্ড সংখ্যাবিলাকৰ ভিতৰতে পূৰ্ণ সংখ্যাবোৰ আৰু স্বাভাৱিক সংখ্যাবোৰ গোটেইকেইটাই আছে। ঠিক আছে, খালি শূন্যটো কি হয়? স্বাভাৱিক সংখ্যা নহয়, পূৰ্ণ সংখ্যাত কি হৈ যায়? শূন্যৰ পৰা ষ্টাৰ্টিং হয়। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পাইছা? তাৰপিছত কৈছে ইয়াত তোমালোকক পৰিমেয় সংখ্যা আৰু ইয়াৰ আৱশ্যকতা দিছে। তো তোমালোকে পাঠখিনি অলপ ধুনীয়াকৈ পঢ়ি ল'বা। ঠিক আছে, পঢ়ি ল'বা আৰু সদায় এটা কথা মনত ৰাখিবা, ইয়াত যে দিছে চোৱা যে
ওপৰত সদায় এটা ভগ্নাংশ এটা সংখ্যা থাকিলে কি হয় ওপৰটো সদায় লব হয় ইয়াতে দি দিছে চোৱা লব আৰু তলত কি হয় হৰ ৰূপটোত কৈছে ৰূপটোত লবটো হৈছে কি লব আৰু হৰ ঠিক আছে নিউমেৰেটৰ আৰু ডেনোমিনেটৰ মানে যিকোনো অখণ্ড সংখ্যাৰ আৰু বাবে প্ৰযোজ্য বুলি মানে তোমালোকে লব আৰু হৰটো মনত ৰাখিবা ঠিক আছে সদায় ওপৰৰটো কি হ'ব লব তলৰটো কি হ'ব হৰ তাৰপিছত পৰিমেয় সংখ্যা সদায় কিন্তু p/q আকাৰে প্ৰকাশ কৰিব পাৰিব লাগিব তেতিয়াই p হ'ব চোৱা কি কৈছে যিকোনো অখণ্ড সংখ্যা আৰু q not equal to 0 মানে তলৰ হৰ কেতিয়াও 0 হ'ব নোৱাৰিব বুজিছা q মানে হৈছে হৰটোক আৰু q দি বুজাইছে পৰিমেয় সংখ্যা বোলা হয় এই ক্ষেত্ৰত p আৰু q পৰিমেয় সংখ্যাটোৰ ক্ৰমে লব আৰু হৰ বুলি কোৱা হয় p মানে লব আৰু q মানে হৈছে হৰ তো তোমালোকে চোৱা যেনেকৈ 4/6 -3/2 7/-3 আটাইবোৰ কিন্তু পৰিমেয় সংখ্যা ওপৰত শূন্য থাকিব পাৰিব p টো শূন্য হ'ব পাৰিব কিন্তু q কোনোদিন শূন্য হ'ব নোৱাৰিব যদি এই -3/6 4/6 আছে নহয় এইটো পৰিমেয় সংখ্যা কিন্তু 4 তলত যদি 0 থাকিলে হয় তেতিয়া কিন্তু এইটো পৰিমেয় সংখ্যা নহ'ব বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই তোমালোকক এই অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি তোমালোকক মই কৰাই দিম দেই তোমালোকে ধুনীয়াকৈ অংকখিনি বুজি ল'বা তো 1 নম্বৰ কি কৈছে তলত দিয়া বাক্যবিলাকৰ কোনকেইটা শুদ্ধ বাছনি কৰা কৈছে সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা এই কথাটো মই মাত্ৰ ক'লো কি হ'ব শুদ্ধ এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ'ব পাৰে এইটো কথাটো ভুল এইটো কি হ'ব এইটো শুদ্ধ এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ'ব পাৰে কাৰণ অখণ্ড সংখ্যাত -1 2 3 0 চব আহি যায় সেইকাৰণে এইটো সেইকাৰণে 2 নম্বৰটো কি হ'ব শুদ্ধ 3 নম্বৰটো কি আছে এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যাই হ'ব এইটো অশুদ্ধ 4 নম্বৰটো কি কৈছে দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এইটো শুদ্ধ সকলো ভগ্নাংশই অখণ্ড সংখ্যা এইটো অশুদ্ধ তাৰপিছত কি কৈছে সকলো ভগ্নাংশই পৰিমেয় সংখ্যা শুদ্ধ 7 নম্বৰ কি দিছে শূন্য হৈছে শূন্য সংখ্যাটো পৰিমেয় সংখ্যা শুদ্ধ তাৰপিছত কি কৈছে যে প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা এইটো কি শুদ্ধ ঠিক আছে বাকি মই দুয়ৰখিনি তোমালোকক ধুনীয়াকৈ কৰাই দিম বহিত কৰাই দিছোঁ সেইখিনি তোমালোকে ধুনীয়াকৈ চাই ল'বা ঠিক আছে এই ভিডিঅ'ৰ সহায়ত মই 2 3 4 ইমানখিনিলৈকে কৰাই দিম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আহাচোন চাওঁ কেনেকৈ কৰিছোঁ সকল মই তোমালোকক ধুনীয়াকৈ নেচাৰেল নাম্বাৰসমূহ মই তোমালোকক দেখাই দিছোঁ এইটো চোৱা নেচাৰেল নাম্বাৰ মানে 1 2 3 এনেকৈ ষ্টাৰ্ট হয় হোল নাম্বাৰ ষ্টাৰ্ট হয় 0 1 2 3 মানে আৰু যিমান আছে চব হোল নাম্বাৰ হয় ইণ্টিজাৰ্ছ নাম্বাৰ মানে অখণ্ড সংখ্যা -2 -1 0 1 2 এনেকৈ যায় তো তোমালোকে এই নোটখিনি ধুনীয়াকৈ নিজৰ বহীত উঠাই ল'বা আৰু মই 9.1ৰ যিখিনি একৰ উত্তৰখিনি মই কৈ দিছিলোঁ সেইখিনিও মই ইয়াত কৰাই দিছোঁ আশা কৰিছোঁ তোমালোকে ইয়াৰ পৰা ভালকৈ বুজি পাইছা যদি কিবা অসুবিধা হয় কমেণ্টত জনাবা ঠিক আছে তোমালোকে কিন্তু এই নোটখিনি খুব ধুনীয়াকৈ লিখি ল'বা দেই এই নোটখিনি বহুত ইম্পৰ্টেণ্ট হয় এইখিনি খুব ধুনীয়াকৈ লিখি ল'বা এইটো মই বুজাই দিছোঁ যে ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যাত কি হয় 2/3 5/6 7/3 যিমান আছে মই কিতাপটোতো তোমাক বুজাই দিছোঁ তোমালোকক আৰু সদায় কি হ'ব যে p/q মানে q not equal to 0 q কোনোদিন 0 হ'ব নোৱাৰিব ঠিক আছে বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল এতিয়া হ'ল 1 নম্বৰ তাৰপিছত 2ৰটো তোমালোকক সমতুল্য পৰিমেয় সংখ্যা কৰিব দিছে তিনিটাকে মই ধুনীয়াকৈ -4/5ৰ -4/5ৰ মই সমতুল্য তিনিটা পৰিমেয় সংখ্যা লিখি দিছোঁ চোৱা কেনেকৈ তোমালোকে এই পালোঁ যে -8/10 আৰু এটা হ'ব -12/15 16/22 কেনেকৈ হ'ল এনেকৈ কৰিব লাগে চোৱা -4/5 এইটো লিখিবা লিখি পেলাই সমান চিহ্ন লিখি -4 প্ৰথমে আমি 2ৰে পূৰণ কৰিম তো 4 2 গুণ কিমান হ'ল 8 মাইনাছ চিহ্নতে আছে মাইনাছ বহাবা 5 2 গুণ কিমান হ'ব 10 হৈ গ'ল এইটো এটা হৈ গ'ল সমতুল্য পৰিমেয় সংখ্যা নেক্সট আকৌ কি কৰিম আমি 3 দি মাল্টিপ্লাই কৰিম মানে পূৰণ কৰিম 3 দি পূৰণ কৰিলে তলত যেটো সংখ্যা দি পূৰণ কৰিবা ওপৰতো সেইটো সংখ্যা দি পূৰণ কৰিব লাগিব বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল সদায় এটা সংখ্যা দি দুইফালে পূৰণ কৰিব লাগে লব আৰু হৰক একেটা সংখ্যা দি পূৰণ কৰিব লাগিব 3 4 গুণ 12 3 5 গুণ 15 এই আৰু হৈ
আৰু এটা হৈ গ'ল তাৰপিছত 4 আকৌ 4 দি পূৰণ কৰিলোঁ 4 4 গুণ 16 তাৰপিছত 4 5 গুণ 20 হৈ গ'ল এইটো তো তিনিটা হ'ল কি সমতুল্য পৰিমেয় সংখ্যা তো তাৰপিছত সেইটোৱে এই তিনিটা সিৰিয়েল ৱাইজ এনেকৈ লিখি দিবা যে তোমালোকে এনেকৈ লিখিব পাৰা যে এতেকে -4/5 মানে সমতুল্য পৰিমেয় সংখ্যা হ'ল এই তিনিটা বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল নেক্সট কি দিছে তোমালোকক 2/3 সমতুল্য পৰিমেয় সংখ্যা সেম ওপৰৰ প্ৰচেছতে হ'ব এনেকে এইটো হৈ গ'ল এইটো হ'ল এটা এইটো আৰু এটা দুটা আৰু ইয়াত এটা হৈছে তিনিটা বুজি পাইছা মই তোমালোকক 4 নম্বৰটো কৰাই দিছো 4 নম্বৰৰ এটা পৰিমেয় সংখ্যা হ'ব এইটো সমতুল্য পৰিমেয় আৰু এটা হ'ব এইটো আৰু নেক্সট হ'ব এইটো 4/36 2/-18 3/-27 4/36 এয়া তলত মই লিখি দিছো তিনিটা পৰিমেয় সংখ্যা দেখিছা তাৰপিছত 5 নম্বৰটো কি দিছে 5 নম্বৰটো তেনেকে 40/64 ৰ সমতুল্য পৰিমেয় সংখ্যা এই তিনিটা হ'ল তলত লিখিছো এইটো এটা ঠিক আছে এয়া তলত মই ধুনীয়াকৈ ইয়াত লিখি দিছো তিনিটা পৰিমেয় সংখ্যা কেনেকৈ লিখিছো দেখিছে না প্ৰথমে 2 ৰে মাল্টিপ্লাই কৰিছো পিছত 3 ৰে তাৰপিছত 4 ৰে নেক্সট কি কৈছে 3 নম্বৰ দিছে 3 নম্বৰ কি কৈছে তলৰ জোৰ কেইটা সমতুল্য হয় নে তোমালোকে জোৰ কেইটা সমতুল্য হয় নে এটো পৰীক্ষা কৰিব লাগিব তো 13 আৰু 26 13 আৰু 26 ৰ লসাগু উলাই ল'ব লাগিব আমাৰ তো লসাগু যদি আমি উলাইৰো কি এনেকৈ উলাই 13 গুণ 13 13 2 গুণ 26 তো গুটে কিটা তলৰ এই গুটে কিটা কি কৰিব লাগিব গুটে কিটা পূৰণ কৰিব লাগিব তাই পূৰণ কৰিলে কি হ'ব 26 তাৰ মানে 13 আৰু 26 ৰ লসাগুটো কিমান হয় 26 হয় 26 তো তোমালোকে তাৰ পিছত এনেকৈ ওপৰত -3/13 লিখিবা আৰু 6/26 লিখিবা ঠিক আছে তো তাৰ পিছত এতিয়া 13 ৰ লগত কিমান পূৰণ কৰিলে আমি এই তলৰ সংখ্যাটো পাম 26 টো পাম সেই সংখ্যাটো ওপৰত পূৰণ কৰিব লাগিব তো 13 ৰ লগত আমি যদি 2 পূৰণ কৰো তেতিয়া কি হ'ব 26 হ'ব তো সেই দুইটো ওপৰত বহাই দিলো তো 3 2 গুণ কিমান হৈ গ'ল 6 আৰু 13 2 গুণ কিমান হ'ল 26 তাৰ পিছত নেক্সট কিমান দিছে মানে এটো যদি কাটাকাটি কৰা এটুই পাবা 3/13 টোই পাবা নেক্সট আকৌ কি হ'ল 6 আৰু 6/-26 এই সংখ্যাটো লৈছে তে এই সংখ্যাটো ইয়াত লিখিছো তো 6/-26 টো এনেকৈ হয় তোমালোকে 1 1 যদি মাল্টিপ্লাই কৰা তেতিয়া কি হৈ যাব 6 1 গুণ 6 আৰু 26 1 গুণ 26 মাইনাস চিহ্ন আছে মাইনাস বহাই দিবা তো কি লিখিবা এতেকে -3/13 6/26 সমতুল্য হয় নেক্সট কোৱেশ্চনটো কি আছে সো 7/-3 আৰু 1/-3 তো এইটো কি লিখিবা তোমালোকে এই দুটা কি সমতুল্য নহয় এই দুটা কোনোদিনে সমতুল্য নহব তাৰ পিছত 4 নম্বৰটো তোমালোকক x আৰু y ৰ মান উলিয়াব দিছে x আৰু y ৰ মানটো উলিয়াব লাগে তো সোৱা আছে 9/40 -9/x তো 9/-40 এতে কিমান পূৰণ কৰিলে মানে এটো 40 টো আমি পাম 40 টো কিমান পূৰণ কৰিলে ইয়াত 40 পাম ঠিক আছে তো ইয়াত আমি -1 যদি পূৰণ কৰো কি হ'ব -1 * 40 মাইনাস হৈ যাব প্লাস হৈ যাব 40 আৰু ইয়াত হ'ব কি -9 তো x ৰ মান আমি কিমান পালো 40 আৰু ইয়াত দিছে তোমালোকক y ৰ মান উলিয়াবলৈ -5/35 এনেকৈ লিখিবা -5/35 লিখি এনেকৈ দাগ এটা দিবা ঠিক আছে ভগ্নাংশ দিছিনা লিখি তাৰ পিছত এইফালে কিমান আছে -70 এতিয়া 35 ৰ লগত কিমান পূৰণ কৰিলে আমি 70 পাম 35 ৰ লগত আমি 2 পূৰণ কৰিলেহে 70 পাম এটো লিখিছো 35 * -2 তো 35 * -2 মাল্টিপ্লাই কৰিলে কিমান হ'ব -70 5 * -2 মাল্টিপ্লাই কৰিলে হ'ব -10 মানে y ৰ মান কিমান হ'ব y ৰ মান হ'ব 10 ঠিক আছে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা এইখিনি ধুনীয়াকৈ নিজৰ বহীত লিখি লবা ঠিক আছে আকৌ 5 ৰ পৰা নেক্সট ভিডিঅত লৈ আহিম 5 6 7 8 হেবিলাক নেক্সট এটা ভিডিঅত লৈ আহিম আজি ইমানখিনি লগে ঠিক আছে আৰু যদি ভিডিঅ'সমূহ ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা অন্তত যোৱাৰ আগতে লাইক এটা কৰি পেলাই যাবা দে তেতিয়াহলে মনটো ভাল লাগে থ্যাংক ইউ সকলোৱে ভালে থাকিবা